নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে আপোনাক সকলোকে স্বাগতম জনাইছো। দেখিবই পাৰিছে মোৰ মুখখন পুৰা ঘামাই পুৰা অৱস্থা নোহোৱা হৈছে, ইমান গৰম পৰিছে। আপোনাৰ গছ-গছনি যেহেতু ৰাস্তাৰ কাৰণে ৰাস্তা বনাবৰ কাৰণে গছ-গছনিবিলাক কাটা গৈছে, সেইকাৰণে মানে কি গৰমটো লাগাতকৈ অলপ বেছিকৈ দিছে আৰু থাকিব নোৱাৰা হৈছে। দেখি অলপ সময় কথা পতাৰ লগে লগে ঘাম গোটেই ঘামে ঘাম হৈ গৈছে মোৰ মুখখন। তাৰপিছত সেইবিলাকৰ বাদ দিলোঁ। বলকচোন চুনচুনে কি কৰি আছে চাওঁ বাৰু। চুনচুনে বেলেগ একো কৰা নাই, মোৰ ওচৰতে আছে। চাওকচোন তাই কি কৰি চাওকচোন। চুনচুনৰ গৰম লাগিছে, পূৰা মুখ মেলি জিবা ওলাই দিছে তাই। ইমান গৰম, মানুহে থাকিব পৰা নাই আৰু জীৱ জন্তুবিলাক কেনেকৈ আছে এইটো আৰু ভগৱান জানে। পূৰা গৰম যাতে মুখ মেলি দিছে একদম। আজি বহুত গৰম পৰিছে না। চুনচুনক আজি গা ধুৱাই দিম। আপোনালোকে চাবচোন চুনচুনে কি ধুনীয়াকৈ গা ধুব। আপোনালোকক দেখুৱাই আছোঁ মই তাই গা ধোৱা। হয় না চুনচুন? হয় না এই তাই গাটো এনেকৈ খুজাই দিলে তাই বৰ ভাল পায়। একদম খুজাই দিলে বহুত ভাল পায় তাই। এনে চিনা গৰমতে বেলেগ একো নাই, তাই জিভাই ওলাই আছে। এক গা ধুই দিওঁ এতিয়া। চুনচুন আৰু মই এতিয়া চুনচুনক গা ধোৱাৰ আগতে চুনচুন আৰু মই আহিছোঁ। মই যিদিনা দেখুৱাইছিলোঁ মধুৰিআমডাল আপোনাৰ মধুৰিআম পাৰিব লগা হৈছে, পকিছে মধুৰিআম। মই বাৰু এতিয়া মধুৰিআম পাৰিম। চাওকচোন চৰাই খাইছে, এয়া মধুৰিআম চৰাইও খাইছে। শাক বাৰু সেইটো ছিঙি কিনে পেলাই নিদিওঁ। নেক্সট টাইম নিশ্চয় চৰাই যোনকেইটা চৰাই খাইছে আহি কিনে হয়তো আৰু খাব, সেইটো বাৰু ছিঙি কিনে পেলাই নিদিওঁ। বাকী যোনবিলাক মধুৰিআম মানে ছিঙিব পৰা হৈছে সেইখিনি মই ছিঙি লওঁ। ছিঙি কিনে দেখুৱাই আছোঁ কিমানকেইটা মধুৰিআম হয়। এইও আহিছে মোৰ পিছে মধুৰিআম ছিঙিবৰ কাৰণে। এইটো এটা ছিঙো, এই চব আমাৰ মধুৰিআম ভিতৰত। এইটো চৰাই খাইছে, দেখিছে? মই দেখাই নাপালোঁ, নহ'লে নিছিঙিলোঁ হয়। এইটো চৰাই খাইছে। এইটো ছিঙিলোঁ, এইটো ছিঙো। ভিতৰত আমাৰ মধুৰিআমটো ৰঙা, ভিতৰত ৰঙা নহয় গোলপীয়া, চৰি দেই গোলপীয়া। ইয়াতেও আছে এইটো এটা, পিছত এইটো দেখিছে নাই? তাই চাই আছে মই কেইটা ছিঙিলোঁ। এইকেইটা থৈ দিওঁ আৰু ছিঙো। এই ওপৰতো আছে, এইটো লগ পামনে? এইটো এটা এইটো ডাঙৰ। এই চাক ৰং কি ধুনীয়া গোলপীয়া ভিতৰত। এই চাক থৈ দিলোঁ। আমি এইকেইটা ছিঙিলোঁ, চিন এইকেইটা ছিঙিলোঁ। এইকেইটা বাৰু ধুই কেনে থৈ দিওঁ, পিছত কাটি কেনে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া বাৰু চুনচুনক গাটো ধুৱাই দিওঁ। এই গা ধুৱাবা লৈ যাওঁ এতিয়া, ব'লক এই গা ধুৱাই দিওঁ। চেম্পু পানীত মই চেম্পুখিনি গুলি লৈছোঁ। এতিয়া তাকে তেনেকৈ ধুৱাই দিওঁ। চেম্পু ইয়াতে গুলি থৈ দিছোঁ। তাই পাতি দিছে পুৰা, গৰম যে। মই আগতে তাইক খুৱাই লওঁ হ'ব। আমাৰ চুনা বহি ল চুনা, বহি ল নবহে তাই। বাস আমার চুনচুনের গা ধোয়া হয়ে গেল। চুনচুনক গা ধুৱাই দিলোঁ। গা চা ধুই উঠি তাইক গা চা মুচি দিলোঁ। মুচি দিয়াৰ পিছত ঘৰৰ ভিতৰত সোমাই দিলোঁ। তাই গা মানে কি ভিতৰত আহি তাই ক'ত সোমাইছে চাওকচোন। মই কালি যে কৈছিলোঁ আপোনালোকক, তাই চফাৰ মাজত, দুখন চফাৰ মাজত তাই সোমাই, যিমান কি গৰম নহওক, যিমান কি যি নহওক, তাই য'ৰ পৰাই কি নহওক, তাই চফাত সোমাই, চফাৰ মানে দখন চফাৰ ফাক এটা আছে, সেই ফাকটোত সোমাই কিনে তাই কেনেকৈ থাকে চাওকচোন। এইটো চাওকচোন, চফাৰ কালাৰে আৰু তাইৰ কালাৰে একদম চেম মিলি গৈছে। কোনো গম নাপায় ইয়াতে যে এটা এনেকৈ সোমাই থাকিব। আৰু কিমান সময় থাকিব চুনচুন? ওলে তাই আৰু এতিয়া ওলাই নাহে। তাইৰ মানে কি ভাবিব, মোৰ টাইম হৈছে, তাই ওলাই আহিব লাহেকৈ, ধুনীয়াকৈ ওলাই আহিব। বেলেগ এতিয়া বাৰু মই যে মধুৰিআমকেইটা ছিঙি আনিলোঁ, মই আপোনালোকক মধুৰিআমকেইটা কাটি কিনে দেখুৱাই আছোঁ। ভিতৰত গোলপীয়া মধুৰিআমকেইটা ওলাই ল'লোঁ। জাষ্ট দুটা কাটি দেখুৱাম আপোনালোকক, যিহেতু মই এতিয়া নাখাওঁ।
বাকি এইকেইটা থৈ দিলোঁ বাকি প্লেট লৈছোঁ মধুৰিআমটো মানে কি পানীত ধুই লৈছোঁ এতিয়া বাৰু কাটি কিনে দেখুৱাই আছোঁ এইটো বাৰু কাটি লওঁ মই এতিয়া বাৰু বাকলি চাকলি নেচেলাওঁ যিহেতু এতিয়া নাখাওঁ মই আপোনালোক জাষ্ট কাটি কিনে দেখুৱাই আছোঁ এক ছেকেণ্ড এই চাক গোলপীয়া এইটো বাৰু কাটো কাটি লওঁ বাকি বাকলি চাকলিবোৰ পিছত এইবিলাক হ'ব মই জাষ্ট আপোনাক জলদি জলদি দেখুৱাব লাগে সেইকাৰণে কাটিছোঁ এই চাক গোলপীয়া থৈ দিলোঁ এইটো বেছিকৈ পকিছে এইটো অলপ কমকৈ পকিছে আমাৰ মধুৰিআমডাল কিন্তু বিৰাট মিঠা এবাৰ খালে নহয় নেক্সট বাৰ আৰু যোনে খাইছে ক'বই যে আৰু একবাৰ যদি খাব পাৰিলে মধুৰিআম ভাল আছিল এনেকৈ কওঁ ইমান মিঠা একদম এই চাওক সেই চাওক এইখিনি বাৰু কাটা হ'ল পিছ বাৰু খাই মই দেখুৱাই আছোঁ মিঠা আছে যদি আপোনাৰ ঘৰতো এনেকুৱা গোলপীয়া কালাৰৰ মধুৰিআম আছে নিশ্চয় কমেণ্টত জনাব এতিয়া অকণমান চাহ বনাওঁ আৰু যদি চুনৰ এই গা ধোৱা ভিডিঅ'টো যদি আপোনাৰ এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আহি থকা ভিডিঅ'ত যদি চুনক চাব ইচ্ছা কৰে নিশ্চয় কমেণ্টত জনাব মই বাৰু চুনক নিশ্চয় ভিডিঅ'বিলাকত ল'ম ঘৰৰ লগত খোৱাকৈ অকণমান ফিংগাৰ ভাজি লওঁ তেলটো গৰম হৈ লওক তেলটো গৰম হ'লে ফিংগাৰ দি দিলোঁ মোৰ কড়াইখনত অকণমান পানী লাগি আছে সেইকাৰণে এইখিনি বাৰু ভাজি লওঁ এইখন চাকুৰ পাপৰ এইখন ভাজি লওঁ চাহ আৰু পাপৰ ভাজি ল'লোঁ এতিয়া মোৰ এখেতে চাহ খাব মই পাপৰ খাম খাই লওঁ বাৰু চুনক ফুৰাই আছোঁ অলপ সময় তাইকো ফুৰাম ফুৰাই কেনে আৰু এই ঘৰত থৈ কেনে মই এখেত আৰু মই এঠাইত যাব লাগিব কাম অকণমান হ'ল আৰু অলপমান বাকী আছে মই আমাৰ ভাইটি এজনৰ দোকানখন ইয়াতে আছে তাৰ দোকানত আহিছোঁ অলপ সময় বহিলোঁ ইয়াতে আৰু অলপ বাকী আছে কাম সেইখিনি কাম কৰোঁ আৰু কৰি কিনে অলপমান হোটেলত যাই অকণমান চাহ তাহ খাম বহুত দেৰিও হ'ল চাহ আৰু চিঙৰা ল'লোঁ আৰু এইটো বৰফি ল'লোঁ ঠাণ্ডা পানী বটল এটা লৈছোঁ মই চাহ নাখাওঁ মোৰ এখেতে চাহ খাব মই চিঙৰাটো খাম আৰু পানী খাম ঠাণ্ডা পানী লগত অকণমান গল্লাৰ ৰস লৈছোঁ গল্লাৰ ৰস খাই লৈ কিনে চিঙৰা খাবচোন কি মজা লাগে তো মই খাই লওঁ বাৰু মোৰ এখেতেও খাই আছে মোৰ এখেতে বেলেগ একো খোৱা নাই মোৰ এখেতে খাইছে চাহ আৰু আপোনাৰ বৰফি খাইছে চাহখিনি ভাল লাগছে ন তোমাৰ এখেতে বাৰু খাওক মই চিঙৰাটোলৈকে আহিলোঁ চিঙৰাটো বিৰাট টেষ্টি হৈছে এইটো চাহ তাহ খালোঁ চাহ তাহ খাই কামখিনিও হ'ল চাহো খালোঁ চাহ খাই কিনে আৰু ভিডিঅ'টো ইমান দীঘল নবনাওঁ যদি মোৰ ভিডিঅ'টো চাই কিনে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ